নমস্কাৰ আজি এটা বিশেষ বিষয়ৰ ওপৰত মই কথা পাতিব আহিলো বিষয়টো হ'ল এগৰাকী শিল্পী তেখেতে কিবা মঞ্চত অকমান মানে ক'ব গ'লে ঘোষক এগৰাকীক অপমান কৰিলে মোৰ দৃষ্টিত অপমান কৰিছে দেই কি আছিলে তেওঁৰ নাম গীতাঞ্জলি দাস গীতাঞ্জলি দাস আচ্ছা আৰু এই ভিডিঅ'টোৰ যোগেদি মই যিখিনি কথা পাতিম মই কিন্তু গীতাঞ্জলি দাসক উদ্দেশ্যি মই কথাখিনি ক'ম যেতিয়া আপুনি যেতিয়া চৰ্চাত আহিল যেতিয়া মই নিউজত যেতিয়া আপোনাৰ নামটো যেতিয়া দেখা পালো যেতিয়া আপোনাৰ ইণ্টাৰভিউ যেতিয়া দেখা পালো তেতিয়া মই আপোনাৰ নামটো চাৰ্চ কৰি চালো দেই স্পটিফাইত মই যেতিয়া চালো তেতিয়া দেখা পালো যে আপুনি এগৰাকী ছিংগাৰ হয় বা গায়ক হয় আৰু আপোনাৰ গানবিলাক মই চালো গানখিনিত কোনো বিশেষ একো মই দেখা নাপালো গানখিনি অকল নাচিব লাগে বা ফূৰ্তি কৰিব লাগে তেনেকুৱা ধৰণৰে গান বিশেষ কোনো একো নাই আমাৰ প্ৰকৃতিক লৈ আপুনি একো গান গোৱা নাই বা দেশ হওক মাটিক লৈ আপুনি একো গান গোৱা নাই দেই মই গীতাঞ্জলি দাসক কৈছো কথাটো হ'ল চাওক যিহেতু আপুনি চব ধৰণৰ কাম কৰা নাই ভাল ভাল গানৰ কাম কৰা নাই গতিকে আপোনাক চব ধৰণৰ মানুহে চিনি নাপাবও পাৰে আৰু এটা কথা কওঁ এটা অনুষ্ঠানত চব ধৰণৰ মানুহ থাকে জ্যেষ্ঠ মানুহবিলাকো থাকে গতিকে জ্যেষ্ঠ মানুহখিনিয়ে হয়তো আপোনাৰ গান নুশুনিব পাৰে আৰু আপোনাৰ নামটো নুশুনিব পাৰে কাৰণ আপুনি হয়তো জীৱনত বা আপোনাৰ যিটো সংগীতৰ যিটো যাত্ৰা তাত হয়তো আপুনি সিমান ভাল কাম কৰা নাই যাৰ কাৰণে আপোনাক প্ৰত্যেকজন মানুহে চিনি পাব মই এটা এক্সাম্পল দিছো যেনেকুৱা জুবিন গাৰ্গ আজি চাওক জুবিন গাৰ্গক বহুত মানুহে ভাল পায় ক'ব গ'লে অসমৰ আৰু বহুত মানুহে তেওঁক ট্ৰলো কৰে বহুত মানুহে সমালোচনাও কৰে বহুত মানুহে গালিও দিয়ে জুবিন মদাহী জুবিন পাগল বুলিও কয় কিন্তু কি জানে জুবিন বুলি কয় কিন্তু আৰু জুবিন দাই নিজে মাজে মাজে কয় যে গণেশগুৰিৰ পগলা এজনে জুবিন মদাহী বা কিবা বুলি কয় আৰু কথাটো হ'ল পাগল এজনেও জানে যে তেখেতৰ নামটো জুবিন তাৰমানে কি জানে জুবিন গাৰ্গে বহুত কাম কৰিছে লাইফটোত কাৰো মুখত তাৰমানে ভুল নহয় ক'ব গ'লে কথাটো হ'ল তেওঁ সেই ধৰণে সাংস্কৃতিক ক্ষেত্ৰখনত বা মানুহৰ কাৰণে কাম কৰিছে কিন্তু কথাটো হ'ল আপুনি কি ঘণ্টাডাল কৰিছে আপুনিতো ক'ব গ'লে তেনেকুৱা একো ধৰণৰ কাম কৰা নাই আপুনিতো মোৰ দৃষ্টিত শিল্পী একেবাৰে নহয় গায়ক হয় ঠিক আছে কিন্তু তেনেকুৱা বহুত ডাঙৰ গায়ক নহয় কিন্তু গতিকে আপোনাৰ নামটো ঘোষক এগৰাকীয়ে হওক বা যিকোনো মানুহে যে মনত ৰাখিব লাগে তাত কোনো একো ডাঙৰ কথা নহয় আপোনাৰ নামটো মনত নাৰাখিব পাৰে কাৰণ বিশ্বাস কৰক মই আপোনাক চিনি নাপাইছিলো যিহেতু আপুনি সিমান ধৰণৰ কাম কৰা নাই বা আপোনাৰ সিমানখিনি অৰিহণা নাই গতিকে আপোনাৰ ইমানখিনি এটিটিউড থকাটো উচিত নহয় আপুনি কৈছে যে তেখেতৰ লগত আপোনাৰ চিনাকি হ'বৰ মন আছিলে ঠিক আছে যদি চিনাকি হ'বৰ যদি মন আছিল তেতিয়াহ'লে আপুনি ষ্টেজত অহাৰ আগতে গ্ৰীণ ৰুমত আপুনি তেওঁক মাতি আনক মাতি আনি পেলাই তেওঁক বুজাওক যে দাদা একচুৱেলি মোৰ নামটো এইটো নহয় মোৰ নামটো হ'ল গীতাঞ্জলি দাস দাদা আপুনি নামটো কাইণ্ডলি আকৌ এবাৰ ভালদৰে উচ্চাৰণ কৰক তাৰপিছত মই মঞ্চত গৈ আছো তেতিয়া মোৰ ভাল লাগিব কাৰণ নামটো ভুলকৈ উচ্চাৰণ কৰিলে মোৰ বেয়া লাগে আপুনি সেইখিনি কথা আপুনি বেকডোৰত ক'ব পাৰে বা গ্ৰীণ ৰুমত ক'ব পাৰে কিন্তু সেইখিনি আপুনি নকৰি মঞ্চত মাইকেদি এনাউন্স কৰি যেতিয়া মাতিছে আৰু যি ধৰণে মিহি মিহিকৈ তেওঁক জাৰিছে ক'ব গ'লে অপমান কৰিছে বহুত বেয়া কথা লাজৰ কথা কাৰণ আপুনি যদি শিল্পী হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ কাম কৰা একেবাৰে উচিত নহয় সেইকাৰণে কওঁ নহয় আপোনালোকৰ নিচিনা কিছুমান মানুহ গায়ক শিল্পী হ'ব নোৱাৰে শিল্পী হ'ব লাগিলে বহুত গুণ লাগিব আপোনাক যিহেতু শিল্পী বনাইছে ৰাইজে বা ৰাইজে যিহেতু বিচাৰিছে এখন মঞ্চত হাজাৰ হাজাৰ মানুহৰ আগত আপোনাক মানে গান পৰিবেশন কৰিব দিছে গতিকে আপোনাৰ দায়িত্ব কিন্তু কেইজনমান মানুহক লৈ নহয় যিকেইজনে আপোনাৰ গানকেইটা অকণ শুনিছে সেইকেইজনক লৈ নহয় কিন্তু তাতে বহুত ধৰণৰ মানুহ থাকিব পাৰে তাতে কিছুমান জ্যেষ্ঠ মানুহ থাকিব পাৰে কিছুমান বুঢ়া মানুহ থাকিব পাৰে হয়তো আপোনাক চিনি নাপায় হয়তো তেওঁলোকে অকল গান শুনিছিলে কাৰ গান হৈছিলে জয়ন্ত হাজৰিকাদেৱ ভূপেন হাজৰিকাদেৱৰ গান আপোনাক হয়তো চিনি নাপায় গতিকে সেইখিনি মানুহৰ লগত কেনেকে ডিল কৰিব লাগে কেনেকে কথা পাতিব লাগে সেইখিনি আপোনাৰ জ্ঞান থকাটো দৰকাৰ বা উচিত গতিকে ভিডিঅ'টোৰ যোগেদি মই আপোনাক এটা উপদেশ দিম একচুৱেলি উপদেশ দিয়া মোৰ যোগ্যতা নাই তথাপিও মই কৈ আছো যে আপুনি নিজকে লতা মংগেশকাৰ বুলি নাভাবিব আপুনি লতা মংগেশকাৰ নহয় আপুনি ফাটা মংগেশকাৰ আকৌ কৈছো ঠিক আছে কাৰণ চাওক যেনেকে আপোনাৰ নামটো শুনিলে গম নাপায় যে আপুনি কোন হয় মই যেনেকে গম পোৱা নাছিলো কিন্তু মই পিছত যেতিয়া গানবিলাক শুনিলো নহয় কিন্তু আপোনাৰ মাতটো শুনিলো কিন্তু মই কেতিয়াবা ডাউট হয় যে আপুনি মতা নে মাইকী গতিকে আপুনি মানুহ এজনক পটককে জাজ নকৰিব বা পটককে তেনেকে মঞ্চত আনি অপমান নকৰিব এইটো একদম বেয়া কথা হৈছে আমি কেতিয়াও গ্ৰহণ নকৰো মঞ্চ এখনত গ'লে নহয় আপুনি সদায় ৰেডি হৈ যাব বা প্ৰস্তুত হৈ যাব যে তাত হয়তো 10জন মদাহী থাকিব পাৰে 10জন বয়সস্থ মানুহ থাকিব পাৰে 10জন সৰু সৰু পোৱালি থাকিব পাৰে গতিকে কাৰ লগত কেনেকৈ কথা পাতিব লাগে কাক কেনেকৈ বিহেভ কৰিব লাগে সেইটো আপুনি যাতে প্ৰস্তুত হৈ যায় আৰু এইখিনিতে মই এটা কথা কওঁ আপোনাৰ ওপৰত কিয় মই প্ৰতিক্ৰিয়া দিলো তাৰ মই কাৰণটো কৈ আছো আপোনাৰ যিদিনাখন শ্ব' আছিলে পামহিত সেইদিনাখন মোৰো শ্ব' আছিলে মোকো সেইদিনাখন মেইন আৰ্টিষ্ট হিচাপে মোক নিমন্ত্ৰণ দিছিলে নাৰেংগীত আৰু বিশ্বাস কৰক মই যেতিয়া মঞ্চত উঠিম নহয় মোৰ নামটো ভুলকে কৈ আছিলে
ঋতু কলিতা বুলি কৈ থকা নাছিলে, ৰিদীপ দাস বুলি কৈ আছিলে, মানে মোৰ লগৰজনৰ নামটো লৈ আছিলে। মই অলপো বেয়া পোৱা নাই, মই বিশ্বাস কৰক মই 1% মই মাইণ্ড কৰা নাছিলো। মই জানো যে তেওঁৰ নামটো লওক, কিন্তু উঠিম কিন্তু ময়ে, কাৰণ মানুহখিনিক ছাৰপ্ৰাইজ দিম বা কমিটিও ছাৰপ্ৰাইজ হ'ব। তেওঁ জানে যদি জানিলে মোৰ নাম, নাজানিলেও যদি নাই। কাৰণ চাওক, নামটো ভুলকে কোৱাৰ লগে লগে মোৰ ব্যক্তিত্ব বা মোৰ পৰিচয় কেতিয়াও সলনি নহয়। গতিকে মই সিমানখিনি ইনচিকিউৰ নহয়। গতিকে আপোনাকো মই এটা কথা কৈছো, গীতাঞ্জলি দাসক কৈছো, ইমান ইনচিকিউৰ হ'ব লগা কি আছে? গীতাঞ্জলিৰ পৰা গীতালি বুলি কৈছে, অলমষ্ট কিন্তু একেই নামটো, কিন্তু একদম কিন্তু চাকিৰা বুলি কোৱা নাই তেওঁ, বা জুবলি বুলি কোৱা নাই। গতিকে কিছুমান কথা চালি জাৰি চাই পেলাইহে মানুহৰ ওপৰত মন্তব্য দিব লাগে। গতিকে ভিডিঅ'টোৰ যোগেদি আপোনাক মই এটা অনুৰোধ জনালো, গীতাঞ্জলি দাসক, কৰবাত মঞ্চত গ'লে নহয় বা যিকোনো অনুষ্ঠান এটাত গ'লে কোনো জ্যেষ্ঠ মানুহক আপুনি যদি অপমান নকৰে, মিহিকৈ অপমান কৰিছে আপুনি দেই, আকৌ কৈছো মিহিকৈ অপমান কৰিছে, তেনেকুৱা নকৰিব। গতিকে মই আপোনাৰ বেয়া হওঁতেও কেতিয়াও নিবিচাৰো। আপুনি আগুৱাই যাওক, আপোনাৰ দিন ভাল হওক, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ধন্যবাদ। জয় আই অসম।